যোৱাকালি নিৰ্বাচন আয়োগে ফটো সংযুক্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰিছে। তাতে যদি আপোনালোকৰ নাম ভুল আছে, কিবা বিসংগতি আছে, তেনেহ'লে আপোনালোকে চিধাই BLO তাত ওজৰ আপত্তি কৰিব পাৰিব। আৰু ওজৰ আপত্তি আপোনালোকে 22 তাৰিখলৈকে আপোনালোকে কৰিব লাগিব। যদি নাম ভুল আছে বা ভোটৰ নাম অহা নাই লিষ্টখনত বা কিবা আৰু বিসংগতি আছে, তেনেহ'লে 22 জানুৱাৰীলৈকে আপোনালোকৰ টাইম আছে। আপোনালোকে আপোনালোকৰ নিজৰ BLO জনৰ ওচৰত যাব আৰু আপোনালোকৰ ওজৰ আপত্তিবিলাক দাখিল কৰিব। আৰু 2 ফেব্ৰুৱাৰীৰ পূৰ্বে মানে আপোনালোকে কৰিব লাগিব। আৰু 10 ফেব্ৰুৱাৰীত সম্পূৰ্ণ চূড়ান্ত তালিকাখন প্ৰকাশ পাব। তো আপোনালোকৰ সুবিধাৰ্থে যে ফটো সংযুক্ত ভোটাৰ তালিকাখন আপোনালোকে নিজেই ঘৰত বহি নিজৰ মোবাইলখনেদি কেনেকৈ ডাউনলোড কৰিব, তাৰ বাবে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ সুবিধাৰ্থে কেনেকৈ মানে নিজেই ঘৰত বহি ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব, মই ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। এয়া চাওক কেনেকৈ ডাউনলোড কৰিব। মই পোনে আহিলোঁ গুগল ক্ৰোম ব্ৰাউজাৰত। গুগল ক্ৰোম ব্ৰাউজাৰত আহি কিনে আপোনালোকে চাৰ্চ কৰিব লাগিব voter.eci.gov.in। তাতে অহাৰ লগে লগে মই ইয়াতে আগতে লগ ইন কৰা আছিল, সেইকাৰণে তাত লগ ইন অপশ্যনটো আহিব। তাতে মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ কেপচাৰটো আহিব। কেপচাৰ কোডটো বহাব লাগিব। ধুনীয়াকৈ কেপচাৰ কোডটো বহাই দিব লাগিব। এয়া মই কেপচাৰ কোডটো বহাই আছোঁ। এতিয়া মই কেপচাৰ কোডটো বহাই দিলোঁ। ঠিক কিনে OTP চেণ্ড কৰিব লাগিব। চেণ্ড হ'ল। এয়া OTP আহিল। 6 ডিজিট এটা OTP আহিব। ধুনীয়াকৈ OTPটো বহাই দিব লাগিব। এয়া মই বহাবলৈ চেষ্টা কৰিছোঁ OTPটো ধুনীয়াকৈ। আৰু ভুল হ'লে নহ'ব, মানে শুদ্ধকৈ OTPটো চাই কিনে ধুনীয়াকৈ বহাই দিব লাগিব। মই আৰু সেনেকৈ বহাই আছোঁ। এয়া মই বহাই দিছোঁ ধুনীয়াকৈ। এয়া মই OTPটো বহাবলৈ চেষ্টা কৰিছোঁ। ধুনীয়াকৈ OTPটো বহাই আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই OTPটো বহাই দিছোঁ। সম্পূৰ্ণ হোৱা নাই। এয়া মোৰ OTPটো সম্পূৰ্ণ হৈছে। ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰিব লাগিব। তাৰপিছত পূৰা লগ ইন হ'ব। তাৰপিছত ডাউনলোড ইলেক্ট্ৰন ৰুলটোত ক্লিক কৰাৰ লগে লগে এইটো অপশ্যন আহিব। অহাৰ লগে লগে আপোনালোকে ইয়াতে ষ্টেটটো কৰি ল'ব। অসম কৰি লৈছোঁ। তাৰপিছত এইটো 26 ঠিকে আছে। ড্ৰাফ্ট ৰুল, তাৰপিছত ডিষ্ট্ৰিক্টটো দিব লাগিব। এতিয়া দৰং, মোৰ ডিষ্ট্ৰিক্ট হ'ল দৰং। চৰি, ইয়াতে চিৰাং আহিছিলে। মই সেইকাৰণে LAC নাম্বাৰটো অহা নাই। মই এতিয়া দৰং দিম। এতিয়া মই দৰঙত ক্লিক কৰিলোঁ। এতিয়া চাব মোৰ যেনেকৈ দলগাঁৱত মই ক্লিক কৰিলোঁ। এয়া চাইছে যিমানবোৰ PS আছে পুলিং চেণ্টাৰবিলাক তাতে আহি যাব। মোৰ এতিয়া 224। এতিয়া মই 224টো ক্লিক কৰিছোঁ। মোৰ চেণ্টাৰটো আহি গ'ল। এতিয়া মোৰ PS চেণ্টাৰটো বা বুথ চেণ্টাৰটো পৰা নাম আহি গ'ল আৰু নাম্বাৰটো আহি গ'ল। তাতে মই এতিয়া ডাউনলোডত ক্লিক কৰিম। এই সোঁফালে এই নীলা অপশ্যনটো আছে ডাউনলোড চিলেক্ট, তাতে ডাউনলোড চিলেক্ট কৰিলোঁ। এতিয়া প্ৰচেছ হৈ আছে। প্ৰচেছ হৈ থাকিবলৈ দিব অকণমান সময় ইয়াতে চাই থাকিব আপোনালোকে। প্ৰচেছ হ'ব। হোৱাৰ পিছত ধুনীয়াকৈ প্ৰচেছ হৈ আছে। প্ৰচেছ হোৱাৰ পিছত ডাউনলোড হৈ যাব। সেইটো মানে প্ৰচেছ হৈ আছে। এইটো এতিয়া ডিটেইলছত ডাউনলোড ফিল্ড দেখাইছে, তথাপি ডিটেইলছত ক্লিক কৰিলোঁ। ইয়াক ডিটেইলছত ক্লিক কৰাৰ লগে লগে এইটো আহি গ'ল 26 ইলেক্ট্ৰন ৰুল লগ ইন 26 বুলি এয়া আহি গ'ল। মোৰ PSটো আহি গ'ল। চাইছে নেকি ধুনীয়াকৈ আহি গ'ল। এয়া মোৰ ইয়াতে আপোনালোকৰ হাউচ নাম্বাৰ চাৰ্চ কৰিব বা চিৰিয়েল নম্বৰ চাৰ্চ কৰি নাম চাৰ্চ কৰি আপোনালোকে চাব নাম ভুল আছে নে শুদ্ধ আছে। যদি ভুল আছে আপোনালোকে BLOৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।